Hello friends, welcome to my YouTube channel Learn and Teach. তো মই আজি আপোনালোকক জনাম যে আপোনালোকে আপোনাৰ সৰি দেই নতুন চেনেল নাৰ্ভাছ হৈ গৈছোঁ মই কওঁ আপোনালোকে আপোনালোকৰ PF-ৰ ডেট অফ এক্সিটটো কেনেকৈ মাৰ্ক কৰিব ঠিক আছে। এইটো এটা হ'ল মেইন প্ৰব্লেম। যেনেকুৱা চাওক আপুনি এটা ছাৰ্ভিচ কৰে, আপুনি কামটো এৰি দিছে, সেই ভেণ্ডৰটো চাগে এতিয়া নাই বা সেই ভেণ্ডৰটোৰ কোনো কণ্টেক্ট নাম্বাৰ নাই বা সেই ভেণ্ডৰত কিছুমান এনেকুৱা মানুহ থাকে য'ত আপুনি কল কৰিলে আপোনাৰ কোনো ৰেছপন্স নিদিয়ে, আপোনাৰ ফোন কাটি দিয়ে, কিবা দিয়ে, ব্লা ব্লা কিবা কিবি হ'ব পাৰে, গম পাওঁ। এইটো প্ৰব্লেম মেইন। মানে মই এতিয়া চাওক বহুতৰে PF-ৰ কাম কৰি দিওঁ, কিন্তু মেইন প্ৰব্লেমটো এইটো যে আপোনালোকৰ ডেট অফ এক্সিটটো মাৰ্ক হোৱা নাই। সেইটো এটা মেইন প্ৰব্লেম। সেইটো এটা মেইন যিটো প্ৰব্লেম মই ফেচ কৰোঁ বা মই যাৰ PF-ৰ হেৰি চাওঁ মই তাক কৈ দিওঁ আৰু যে এইটোৱেতো প্ৰব্লেম, এনেকুৱা। তো এতিয়া বৰ্তমান EPF-ত যিটো পৰ্টেল হয় তাত আপুনি আপোনাৰ ডেট অফ এক্সিটটো নিজে মাৰ্ক কৰিব পাৰিব। আগৰ যিবিলাক এনেকুৱা প্ৰব্লেমবিলাক আছিল সেইবিলাক এতিয়া নাই। এতিয়া আৰু আপুনি ভেণ্ডৰৰ ওচৰত ইমান আপুনি ফোন বা আপুনি ইগন'ৰেঞ্চ যিটো সহ্য কৰিব লগা হয় সেইটো নালাগে ঠিক আছে। এতিয়া আপুনি আপোনাৰ ডেট অফ এক্সিট নিজে মাৰ্ক কৰিব পাৰিব ঠিক আছে। এইটো কেনেকৈ মাৰ্ক কৰিব সেইটো মই আপোনাক বুজাই দিম। আৰু যিহেতু মোৰ ইউটিউব চেনেলটোৰ নাম লাৰ্ণ এণ্ড টিচ ঠিক আছে। এতিয়া যদি আপুনি মোৰ পৰা যদি এই ভিডিঅ'টো জৰিয়তে যদি আপুনি শিকিব পাৰিছে তেনে আপুনি বেলেগকো শিকাওক ঠিক আছে। মই দেখাই দিছোঁ আপোনালোকে কেনেকৈ কৰিব পাৰিব ঠিক আছে। ফাৰ্ষ্ট অফ অল আপোনালোকে ইয়াতে চাৰ্চ কৰিব EPFO বুলি। তো আৰু মই কওঁ যে এতিয়াতো মই ডেট অফ এক্সিট এইটো দেখাইছোঁ আপোনালোকক, পিছলৈকে মই আৰু দেখাম। আপোনালোকে যদি কিবা নতুন নাজানিব লগা কথা থাকে মোক জনাব, মই আপোনাক জনাই দিম ঠিক আছে। আপুনি ইয়াতে যাব, EPFO যেতিয়া পৰ্টেলটো খুলিব, তাৰপিছত ইয়াতে ছাৰ্ভিচত ক্লিক কৰি এমপ্লয় যাব, ফৰ এমপ্লয়িজত ক্লিক কৰিব, তাৰপিছত ইয়াতে আহিব আপুনি মেম্বাৰ UN অনলাইন ছাৰ্ভিচ ঠিক আছে। এইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটো ধৰক মই এতিয়া এই ইভেণ্টটো চাই আছোঁ ঠিক আছে। এই ইভেণ্টটো আপুনি ইয়াতে লগ ইন কৰি ল'ব যাৰ ইভেণ্ট হয়। বাকী আৰু এইটোতো অকল হেৰি হয়, কমপ্লিট ভিডিঅ' নহয় ঠিক আছে। এইটো জাষ্ট আপুনি মাৰ্ক ডেট অফ এক্সিটটো কেনেকৈ মাৰ্ক কৰিব পাৰিব সেই বস্তুটো মই আপোনালোকক জনাই আছোঁ। আৰু ইয়াৰ ইভেণ্টৰ ওপৰত যদি আপোনালোকক যদি আৰু ভিডিঅ' লাগে, একচুৱেলি এইটো আছামিছত হয়, আছামিছত ভিডিঅ' ইমান নাই মই চাইছোঁ, তো এইটো কাৰণে মই বনাবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকক আৰু ভাল ভিডিঅ' লাগে এই ইভেণ্টৰ ওপৰত বা PF-ৰ ওপৰত তেনেহ'লে আপোনালোকে জনাব, নিশ্চয় মই আপোনালোকক এই বিষয়ত দেখাই দিম বা সম্পূৰ্ণ তথ্য মই আপোনালোকক দিম। তো নেক্সট ষ্টেপ হ'ল, এতিয়া এইটো পৰ্টেলটো আপোনাৰ খুলি গ'ল। এইটো খোলাৰ পিছত আপুনি ইয়াতে মেনেজত যাব ঠিক আছে। মেনেজত গৈ কিনে আপুনি ছাৰ্ভিচ হিষ্ট্ৰী চাই ল'ব ঠিক আছে। ফাৰ্ষ্টতে ধৰক এতিয়া আপোনাৰ কিছুমান এনেকুৱা PF একাউণ্ট থাকে যে আপোনাৰ বহুতো আপুনি জব কৰিছে, চবতে আপুনি ছেম ফোন নাম্বাৰ দিছে। ফোন নাম্বাৰ যেতিয়া আপুনি ছেম দিয়ে, আপোনাৰ ছেম PF নাম্বাৰত ছেম PF এড হৈ যায় ঠিক আছে। এইকেইটা হ'ল এইটো যিটো PF হয়, ইয়াতে আপোনাৰ 3টা ছাৰ্ভিচ আছে ঠিক আছে। যেনেকৈ এইটো RR ইণ্ডিয়া লিমিটেড, তো ইয়াৰে ডেট অফ জইনিং, এইটো ডেট অফ জইনিংটো আছে, কিন্তু ডেট অফ এক্সিটটো নাই। মানে ডেট অফ এক্সিট যেতিয়ালৈকে এড কৰা নাযায়, এড নকৰিলে আপুনি আপোনাৰ PF-ৰ সম্পূৰ্ণ পইচা আপুনি উলিয়াব নোৱাৰিব ঠিক আছে। আপুনি অকল এডভান্সে ওলাব পাৰিব, আৰু এডভান্সত আপুনি কিমান 30% চাগে পইচা আপুনি উলিয়াব পাৰিব। তো এইটোতো ডেট অফ এক্সিটটো নাই। আৰু এইটো যিটো চাইচোন এইটো আছে, এইটো হ'ল আপোনাৰ ডেট অফ এক্সিটটো বহুৱা আছে ঠিক আছে। কিন্তু আৰু আছে বহুত কথা, মই আপোনালোকক নিশ্চয় জনাম। তাৰ আগতে মই অকল অনলি এইটো ভিডিঅ'ত এইখিনিয়ে, গোটেইখিনি ক'ব নোৱাৰোঁ। যদি ইয়াতকৈ বেছি আপোনালোকক জানিবলগীয়া থাকে মোক নিশ্চয় আপোনালোকে কমেণ্ট কৰিব তলত, মই জনাই দিম ঠিক আছে। এতিয়া আমি ডেট অফ এক্সিটটো কেনেকৈ মাৰ্ক কৰিম মই জনাই দি আছোঁ। এইটো হ'ল ইয়াৰ এই নাম্বাৰ হয়। তো আমি ইয়াতে যাম মাৰ্ক এক্সিট ঠিক আছে। তো ইয়াতে যিটো মাৰ্ক এক্সিট কৰাৰ লগে লগে এইটো নাম্বাৰটো আমি লৈ ল'ম ঠিক আছে, RR ইণ্ডিয়া প্ৰাইভেট লিমিটেড। তো ইয়াতে যিটো আপোনাৰ লাষ্ট কণ্ট্ৰিবিউশ্যন হয় সেইটো হিচাপত আপোনাৰ ইয়াতে মান্থটো চিলেক্ট অট'মেটিক হৈ থাকে ঠিক আছে। এইটো আপুনি চিলেক্ট কৰিব নোৱাৰে। ডেটটো যিহেতু মান্থটো থাকে আপুনি সদায় লাষ্টৰটোৱে দিব, 31 দি দিলে, 31 জানুৱাৰী আপুনি চিলেক্ট কৰি দিলে ঠিক আছে। এতিয়া আপুনি OTP কাৰণে আপুনি OTP লাগিব। এইটো একচুৱেলি মোৰ PF একাউণ্ট নহয়, মই ফোন কৰিব লাগিব, লৈ কিনে OTPটো ল'ব লাগিব। 1 ছেকেণ্ড, মই OTPটো লৈ আছোঁ। তো OTPটো লৈ আমি ডেট অফ এক্সিটটো মাৰ্ক কৰি দিম। তো তাৰ আগতে আপুনি ইয়াতে লাষ্টত আকৌ এইটো চিলেক্ট কৰিব লাগিব। ঐ হেল্ল' জ্যোতি, মই OTPটো দেচোন। হেল্ল', চৰি, তাৰ আগতে আমি চিলেক্ট কৰি ল'ব হাৰ্ডবি কনষ্টেণ্টটো। ঐ OTPটো দেচোন। আহিব ৰ, দে OTP দে, আহিছে দে এবাৰ চা। চাচোন।
অঁ দে OTP টো দে অঁ ঠিক আছে তো এইটো ডেট অফ এক্সিটটো ছাকচেছফুলি মাৰ্ক হৈ গ'ল ঠিক আছে এইটোৱে এতিয়া আমি ইয়াতে আপোনাৰ তো ডেট অফ এক্সিটটো ইয়াতে আহি গ'ল ডেট অফ এক্সিটটো আমি ইয়াতে মাৰ্ক কৰি দিলোঁ ঠিক আছে লাষ্ট কণ্ট্ৰিবিউশ্যন যিটো আপোনাৰ জানুৱাৰী 2021 এইটো অলৰেডি থাকেই তো লাষ্টত ডেটটো দিম এই বস্তুটো আকৌ ভেণ্ডৰ তাত ভেৰিফিকেশ্যনৰ কাৰণে যাব তেওঁলোকে কৰি দিব ইমান আৰু হেৰি কৰি থাকিব নালাগে তো ইয়াতে আমি তো চাওক ডেট অফ এক্সিট 31/1/2021 ইয়াতে ডেট অফ এক্সিট আহি গৈছে ঠিক আছে এইটো হ'ল ডেট অফ এক্সিট তো যদি আপুনি মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব ভাল পালে বুলি নহয় যদি আপোনাৰ হেল্প হৈছে তেনেহ'লে আপুনি লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আৰু যদি PFৰ ওপৰত আপোনালোকক বেলেগ আৰু ভিডিঅ' লাগে তেনেহ'লে আপোনালোকে ক'ব মই নিশ্চয় এই বিষয়ত আৰু ভিডিঅ' বনাবলৈ চেষ্টা কৰিম ধন্যবাদ